নমস্কাৰ তোমালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 6ৰ দ্য গোল্ডেন টাচ লেচন নম্বৰ 2 সেই ষ্টৰিটোৰ কুৱেশ্যন এনচাৰখিনি অতি সহজ আৰু সৰল ভাষাত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা কুৱেশ্যনখিনি ভালদৰে বুজি পাবলৈ। যদি তোমালোকে কিবা বুজি নোপোৱা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা, আমি নিশ্চয় তোমালোকক বুজাবলৈ চেষ্টা কৰিম। কুৱেশ্যনখিনি আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1 এ হোৱাট ডিড দ্য কিং উইচ ফৰ? ৰজাই অৰ্থাৎ মি দেখে কি ইচ্ছা প্ৰকাশ কৰিছে? দ্য কিং উইচেছ ফৰ হোৱাট এভাৰ হি টাচ টু টাৰ্ণ ইনটু গোল্ড। ৰজাই ইচ্ছা প্ৰকাশ কৰিছিল যে সি যি বস্তুৱে স্পৰ্শ নকৰক কিয় সেই বস্তুটো চোৱাৰ লগে লগে সোণলৈ ৰূপান্তৰিত হৈ যোৱাটো আশা কৰিছিল। কুৱেশ্যন নম্বৰ বি হাউ ডিড দ্য কিং টেষ্ট পাৱাৰ? ডিভাইন স্পিৰিট বা সেই দেৱতাজনে ৰজাক এক শক্তি প্ৰদান কৰিছিল। সেই শক্তি ৰজাই কেনেদৰে পৰীক্ষা কৰিছিল? দ্য কিং টেষ্ট হিজ পাৱাৰ বাই টাচিং দ্য ষ্ট'ন হুইচ টাৰ্ণ ইনটু দি গোল্ড। ৰজাই তাৰ শক্তি পৰীক্ষা কৰিবলৈ ওচৰতে থকা এটি শিল স্পৰ্শ কৰিছিল আৰু তাৰ পিছক্ষণতে সেই শিলটো সোণলৈ ৰূপান্তৰিত হৈ গৈছিল। What happened to the prince when the king hugged her? ৰজাই যেতিয়া তেওঁ জীয়ৰীক হাগ কৰিছিল তেতিয়া কি হৈছিল? হাগ মানে হৈছে সাৱটি ধৰা। When the king hugged his daughter turned into a statue of gold. যেতিয়া ৰজাই তেওঁৰ জীয়েকক সাৱটি ধৰিছিল তাৰ পিছ মুহূৰ্ততেই তেওঁৰ জীয়েক এটা সোণৰ পুতলালৈ পৰিৱৰ্তন হৈছিল বা মূৰ্তিলৈ পৰিৱৰ্তন হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ ডি হাউ ডিড দ্য কিং গেট ৰিড অফ হিজ গোল্ডেন টাচ? ৰজাজনৰ সোণৰ স্পৰ্শৰ যিটো সমস্যা আছিল সেইটো কেনেকৈ দূৰ কৰিছিল? দ্য কিং ছলভ হিজ গোল্ডেন টাচ বাই ৱাচিং হিজ হেণ্ড ইন দি ৰিভাৰ পেক্টালুছ। এতিয়া ৰজাই তেখেতৰ যিটো স্পৰ্শ কৰিলেই সোণলৈ ৰূপান্তৰিত হোৱা সমস্যাটো এখন পেক্টালুছ নামৰ নদীত হাত ধুই সমাধান কৰিছিল। কুৱেশ্যন নম্বৰ ই হোৱাট লেচন ডিড কিং লাৰ্ণ এট দি এণ্ড? কিং মিডাছ লাৰ্ণড লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ দে আৰ মোৰ দেন গোল্ড এণ্ড মানি। এই লেচনটোৰ জৰিয়তে মিডাছে শিকিলে যে ভালপোৱা আৰু সুখ পৃথিৱীৰ আটাইতকৈ ডাঙৰ সম্পত্তি। দে আৰ মোৰ দেন গোল্ড এণ্ড মানি, সেয়া পইচা আৰু সোণতকৈ বহু গুণেই বেছি। কুৱেশ্যন নম্বৰ 2 যাওঁ। ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট। তলত দিয়া মন্তব্যখিনি পঢ়া। পুট এ টিক অন দি কাৰেক্ট ষ্টেটমেণ্ট। তলত দিয়া ষ্টেটমেণ্ট বা মন্তব্যখিনি যদি শুদ্ধ হয় তেতিয়াহ'লে ৰাইট চিন দিয়া এণ্ড ক্ৰছ অন দি ইনকাৰেক্ট ষ্টেটমেণ্ট। ভুল মন্তব্যখিনি বা বাক্যখিনিত কাটন চিন দিয়া বা পূৰণ চিন দিয়া। এ মিডাছ ৱাজ ভেৰি হেপী উইথ হিজ ৱেল্থ। ইয়াত সুধিছে মিডাছ তেওঁৰ সম্পত্তিক লৈ বহুত সুখী আছিলেনে? মিডাছ তেওঁৰ সম্পত্তিক লৈ কেতিয়াও সুখী নাছিলে, সি আৰু সোণ বিচাৰিছিলে, সি যাতে পৃথিৱীৰ চবতকৈ ধনী মানুহ হয়। এইটো মন্তব্যটো হৈছে ভুল, কাৰণ মিডাছ তেওঁৰ সম্পত্তিক লৈ কেতিয়াও সুখী নাছিলে। ইয়াত আমি কাটন চিন দিম। নেক্সট আহিলে বি। কুৱেশ্যন নম্বৰ বি দ্য কিং টেষ্টেড হিজ নিউ পাৱাৰ বাই টাচিং এ ষ্ট'ন। ৰজাই তেওঁৰ শক্তি পৰীক্ষা কৰিবলৈ পোনপ্ৰথমে এটা শিল স্পৰ্শ কৰি চাইছিল। এইটো শুদ্ধনে? নিশ্চয় এইটো শুদ্ধ। যেতিয়া ডিভাইন স্পিৰিটে তেওঁক বা দেৱতাজনে তেওঁক বৰদান প্ৰদান কৰিছিলে তেতিয়া তেখেতে পোনপ্ৰথমে পৰীক্ষা কৰিবলৈ এটা শিল টাচ কৰিছিলে আৰু শিলটো চোৱাৰ লগে লগে সেই শিলটো এটা সোণৰ শিললৈ ৰূপান্তৰিত হৈছিলে। এইটো শুদ্ধ, আমি ইয়াত ৰাইট চিন দিম। দ্য ডিভাইন স্পিৰিট ডিড নট ৱাৰ্ন মিডাছ। ডিভাইন স্পিৰিটজনে বা দেৱতাজনে ৰজাক শক্তি প্ৰদান কৰাৰ আগতে ৱাৰ্ণিং দিছিলেনে বা সকিয়নি দিছিলেনে?
নিশ্চয় দিছিলে এইটো শুদ্ধ হ'ব কাৰণ যেতিয়া ডিভাইন স্পিৰিটজনে তেওঁক বৰদান দিছিলে বা আশীৰ্বাদ দিছিলে তেতিয়া তেওঁক কৈছিলে যে তোমাৰ এই আশীৰ্বাদে ভৱিষ্যতে কি কৰিব পাৰে অসুবিধাৰ সৃষ্টি কৰিব পাৰে এইটো হ'ব শুদ্ধ নেক্সট দি when Midas touch a stone it's turned into gold এইটো শুদ্ধ কাৰণ যেতিয়া মিডাছে এটা শিলক স্পৰ্শ কৰিছিলে তাৰ পিছ মুহূৰ্ততে শিলটো এটা সোণৰ শিললৈ ৰূপান্তৰিত হৈছিলে the divine spirit did not solve Midas problem এইটো ভুল হ'ব কাৰণ ডিভাইন স্পিৰিটে লাষ্টত শেষত কি কৰিছিলে ৰজাৰ যিটো প্ৰব্লেম আছিলে সেই সমস্যাটো সমাধান কৰিবলৈ সক্ষম হৈছিল 4 choose the correct alternative from the options to complete each sentence ইয়াত তোমালোকক কৈছে তলত 4টা অপচন দিয়া আছে সেই 4টা অপচনৰ ভিতৰত তোমালোকে শুদ্ধ অপচনটো নি ইয়াৰ খালী ঠাইত পূৰাবলৈ কৈছে আৰু সেন্টেন্সটো কমপ্লিট কৰিবলৈ কৈছে এই বাক্যটো সম্পূৰ্ণ কৰিবলৈ কৈছে এতিয়া এইটো চোৱা কিং মিডাছ গ্ৰেটেষ্ট ডিজায়াৰ ৱাজ টু কিং মিডাছৰ আটাইতকৈ ডাঙৰ আশাটো কি আছিল ইয়াৰ উত্তৰটো হ'ব হেভ মোৰ গোল্ড কাৰণ মিডাছৰ আটাইতকৈ ডাঙৰ সপোনটো আছিল বহুত সোণ থকা কুৱেশ্যন নম্বৰ বি ডেছ গ্যাৰেণ্টেড টু উইচ অফ কিং মিডাছৰ যিটো আশা সেইটো কোনে পূৰণ কৰিছিল এইটো ইয়াৰ অপশ্যনটো হ'ব 2 দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড টু উইচ অফ কিং মিডাছৰ যিটো ইচ্ছা সেইটো দ্য ডিভাইন স্পিৰিটে পূৰণ কৰিছিল সিটো যোৱা কিং মিডাছ গট ৰিড অফ হিজ গোল্ডেন টাচ বাই মিডাছৰ যিটো স্পৰ্শ কৰিলেই সোণ হৈ যোৱা সমস্যাটো কোনে সমাধান কৰিছিল বা কেনেদৰে সমাধান হৈছিল ইয়াৰ অপশ্যনটো হ'ব 2 ৱাচিং হিজ হেণ্ডছ ইন ৰিভাৰ যেতিয়া তেখেতে গৈ নদীত হাতটো ধুইছিল তেতিয়া তেখেতৰ যিটো সমস্যা সেইটো সমাধান হৈছিল কুৱেশ্যন নম্বৰ ডি দ্য লেছন ডেট কিং মিডাছ লাৰ্ণ ফ্ৰম হিজ এক্সপিৰিয়েঞ্চ ইজ ডেট এই লেছনটোৰ পৰা মিডাছে কি শিকিছিল ইয়াৰ অপশ্যনটো হ'ব 3 লাভ এণ্ড হেপিনেছ আৰ ৱৰ্থ মোৰ দেন গোল্ড ভালপোৱা আৰু সুখ হৈছে আটাইতকৈ ডাঙৰ সম্পত্তি যি সোণতকৈও ডাঙৰ কুৱেশ্যন নম্বৰ ই আফটাৰ লুজিং হিজ গোল্ডেন টাচ কিং মিডাছ ডেছ ইয়াৰ অপশ্যনটো হ'ব 2 বিকাম ৱাইজাৰ যেতিয়া তেখেতে সোণৰ স্পৰ্শটো সমস্যাটো সমাধান হৈছিল তেতিয়া তেখেত কি হৈ গৈছিল জ্ঞানী হৈ গৈছিল কুৱেশ্যন নম্বৰ এফ দ্য মেছেজ ডেট দ্য ষ্টৰি কনভেজ ইজ ডেট এই যিটো সাধু সেই সাধুটোৰ পৰা আমি কি মেছেজ পাইছোঁ কি জ্ঞান পাইছোঁ সেইটো হৈছে ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ 2 গ্ৰেট মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ আজি আমি এই ভিডিঅ'টোত কেৱল এক্টিভিটি 1ৰ পৰা 4লৈকেহে আলোচনা কৰিলোঁ আমি বাকী পৰৱৰ্তী ভিডিঅ'টোত ইয়াৰ বাকীখিনি কুৱেশ্যন এনচাৰ দিবলৈ চেষ্টা কৰিম তোমালোকে যদি এতিয়ালৈকে আমাৰ এই ভিডিঅ'টো চাই আছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তোমালোকক যদি কোনো ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' প্ৰয়োজন হয় বা তোমালোকে যদি কিবা ছাবজেক্ট অসুবিধা পাই আছা কোনোবা তাৰ লেছন টান পাই আছা তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাবা আমি আমাৰ এই লেছনটোৰ মাধ্যমেৰে তোমালোকৰ যিখিনি অসুবিধা সেইসমূহ অসুবিধা দূৰ কৰিবলৈ প্ৰচেষ্টা কৰিম ধন্যবাদ থেংকছ ফৰ ৱাটছিং